চক তিনিচুকীয়া জিলাৰ ভিলবাৰীৰ আমগুৰি গাঁৱত বন্যহস্তীয়ে যোৱা নিশা এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। মই প্ৰথমতে পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছো। এইদৰেই যি আমগুৰি অঞ্চল, এই আমগুৰি অঞ্চলত দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্যহস্তীৰ যাকে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। তেওঁলোকৰ চাহ বাগানৰ মাজত থকা তামোল গছসমূহ এইদৰে ভাঙি তহিলং কৰিছে আৰু স্থানীয় লোকসকল ওলাই আহিছে। স্থানীয় লোকসকল আছে, কি ক'ব বিচাৰিব আপোনালোকে? আপোনালোকৰ প্ৰায় প্ৰতি মাহে এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে, কি ক'ব? হয়, আজি ৬-৭ মাহ ধৰি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি বহুতবাৰ দেখাইছো যে আমাৰ গাঁৱত আমাৰ যোনটো ৰিজাৰ্ভৰ দাঁতি কাষৰীয়া গাঁওবিলাক আছে, যেনেকুৱা আগৰ পৰাই ইয়াত হাতীৰ তাণ্ডৱ বহুত দিনৰ পৰাই অহৰহ হৈ আছে। আমি বন বিষয়া কাৰ্যালয়ত আমি লিখিত হিচাপে আমি এইটো জনোৱাৰ পাছতো আজিলৈকে আমি একো সঁহাৰি পোৱা নাই গাঁওবাসী বা খেতিয়ক হিচাপে। নিশ্চয়কৈ মই আন এগৰাকী লোকো আছে, আপোনাৰ পৰাও জানিব বিচাৰিম, প্ৰায় কিমান মান আপোনাৰ তামোল ক্ষতি সাধন কৰিছে বন্যহস্তীয়ে? মোৰতো আজিলৈকে নাই কমে 500 জোপা মান বেছি পেলালে। ইমানে খং উঠিছে, ইমানো দুখ লাগিছে, কি কম। আজিলৈকে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আজি ৰাতিপুৱা মই কমপ্লেইন কৰিলো, কমপ্লেইন কৰাৰ পাছতো আজিলৈকে ইমান সময়লৈকে এতিয়ালৈকে বাৰীতো এক পাক চাই বুলি কিনি আজিলৈকে এতিয়ালৈকে অহা নাই। ইমানে মানে আমাক অৱহেলা কৰিছে না কিহে কৰিছে সিহঁতি জানক। জানিব বিচাৰিম, ক্ষতিপূৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই? বিভিন্ন সময়ত বন বিভাগক লিখিতভাৱেও কেইবাবাৰো জনোৱা হৈছে বুলি উল্লেখ কৰিছে, ব্যৱস্থা একো গ্ৰহণ কৰা নাই। হয়, আজি মোটামুটি 8-9 মাহৰ পৰা হাতীৰ উপদ্ৰৱ আমি ইয়াত দেখি আহিছো আৰু বিভিন্ন খেতিয়কে মাজে মাজে নিজৰ মেহনতৰ মানে তেজক মানে পানী কৰি আৰু হাড়ক মাটি কৰি পেলাই যি খেতি কৰি আহিছে, এই খেতি এতিয়া খাওঁ খাওঁ বোলা অৱস্থাত মানে হাতী আহি তাণ্ডৱ কৰি দিছে। মই জনা মতে বহুতবাৰ মানে আমাৰ ডিপাৰ্টমেণ্টক জনোৱা হৈছে, স্থানীয় বিধায়ককো জনোৱা হৈছে। তেখেতলোকে আহি সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰি নাযায়, বাহিৰে বাহিৰে আহে আৰু গুচি যায়। দুই এটা কথা দিয়ে আমাক মানে কৈ থৈ যায়, কিন্তু ইয়াত বিভাগীয় আজিলৈকে একো মানে দীৰ্ঘায়ু মানে সমস্যা সমাধান কৰা সূত্ৰ ওলোৱা আমি ইয়াত দেখি পোৱা নাই। অতিকৈ দুখৰ বিষয়, ইমান ডাঙৰ এটা বন বিভাগ থকাৰ পাছতো আজি ৰাইজে দিনটো কাম কৰিও যদি ৰাতি শুবলৈ ভালকে নাপায় আৰু এইটো দখা হয়, তেতিয়াহ'লে অতিকৈ নিন্দনীয় আৰু ভাষা নাই ইয়াক গৰিহণা দিবলৈ। তেওঁলোকে কৰে কি? তেওঁলোকে আচলতে মানুহ ইমান মানে অশান্তিত থাকিবলগীয়া হৈছে। অকল মানে ৰাইজক মানে সাধাৰণ ৰাইজ বুলি যিহেতু আমি শুনি পাওঁ, কিন্তু আমি সাধাৰণে হৈ থাকিম নেকি সদায়? এইটো বৰ দুখৰ বিষয় আৰু ধিক্কাৰ দিছো এনেকুৱা বন বিভাগক। আৰু যাতে ভৱিষ্যতে যদি ইয়াত আকৌ যদি হাতীয়ে তাণ্ডৱ কৰে বা কিবা হয়, তাৰ বাবে যদি ৰাইজে কিবা একশ্যন লয়, তাত যদি কিবা ক্ষতি হয় বন্যহস্তীৰ, সম্পূৰ্ণৰূপে আমাৰ ডিপাৰ্টমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্ট জগৰীয়া হ'ব। আৰু লগতে কৈ থওঁ যে ইমানখিনি জানকাৰী দিয়াৰ পিছতো বাৰম্বাৰ আমি কাগজে পত্ৰে লিখিত আবেদন দিয়াৰ পিছতো যদি এই বিষয়ক লৈ গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে এই বিভাগখন থাকি লাভ নাই। নিশ্চয়কৈ এইদৰেই মই উল্লেখ কৰিলো যে এই আমগুৰি অঞ্চলত বিগত প্ৰায় 7-8 মাহ ধৰি এনেধৰণৰ বন্যহস্তীয়ে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। কিন্তু বন বিভাগৰ বিৰুদ্ধে এটা অভিযোগ আছে যে বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা আজি পৰ্যন্ত গ্ৰহণ কৰা নাই। এই অঞ্চলসমূহৰ যিসকল খেতিয়ক ৰাইজ আছে, এই খেতিয়ক ৰাইজসকলৰ ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকে বিভিন্ন ধৰণৰ বন্যহস্তী এই অঞ্চলত অহাৰ পৰা ৰোধ কৰিবৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বন বিভাগক লিখিতভাৱেও তেওঁলোকে অভিযোগ দাখিল কৰিছে, কিন্তু বন বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় লোকসকলে উল্লেখ কৰিছে।